মুকং করুতি বাচালং পঙ্গুলং হইতে গিরিম যত কৃপা তমহং বন্দে পরমানন্দ মাধৱ। যিজন মাধৱৰ কৃপাৰ দ্বাৰাই মুকজনৰ মুখত মাত ওলাব পাৰে, যিজন মাধৱৰ কৃপা বৰিষণ হ'লে খুৰাই পৰ্বত বগাব পাৰে। জয়ে জয়ে আমাৰ সমস্তৰে পৰম বান্ধৱ মাধৱৰ চৰণত আমাৰ সেৱা নিবেদন কৰিছোঁ। আজিৰ এই সেৱাগৃহ মধ্যত আয়োজন কৰা এই বঁটা বিতৰণী অনুষ্ঠানৰ সন্মানিত সজ্জন সভাপতি ডাঙৰীয়া, সভা শুৱনি কৰা বিশিষ্ট শ্ৰদ্ধাৰ ব্যক্তিসকল, এই অনুষ্ঠানভাগিত বিশেষভাৱে আমন্ত্ৰণ ৰক্ষা কৰি এটি সদিচ্ছামূলক বাণীৰে সৈতে অনুষ্ঠানটিক জীপাল কৰি তোলা আমাৰ সকলোৰে অতি মৰমৰ শিল্পী দিহা সম্ৰাট ভাতৃ কমলা গগৈ আৰু বিশেষভাৱে জোলাগাঁওবাসী ৰাইজৰ যুৱ প্ৰতিনিধিসকল অৰ্থাৎ যুৱ সমাজৰ সহযোগত এই গাঁওবাসীয়ে যি 7 দিনীয়া অনুপম কাৰ্যসূচীৰ আয়োজন কৰিলে, সভাপতি সম্পাদক প্ৰমুখ্য কৰ্মকৰ্তাসকল, গাঁৱৰ আই মাতৃসকল, আজিৰ এই অনুষ্ঠানটো উপস্থিত থকা আইসকল সমন্বিতে, যুৱ বন্ধুসকল, কণ কণ মইনামণিসকল, বৈষ্ণৱসকল আৰু বিশেষভাৱে আজিৰ এই অনুষ্ঠানটিত নিজৰ দক্ষতা আজি 7 দিনীয়া কাৰ্যসূচীত প্ৰকাশিত কৰি দক্ষতাৰ যি প্ৰমাণ লাভ কৰিছে, পৰিচয় লাভ কৰিছে, সেই পৰিচয় আজি বুটলি দিবলৈ ইয়াত সমবেত হোৱা বিভিন্ন স্থানৰ বিভিন্ন দলৰ প্ৰতিযোগীসকল, কৰ্মকৰ্তাসকল আৰু আমাৰ লগতে 4জন ব্যক্তি সতীৰ্থ, আমাৰ সকলোৱে পৰিচিত উজ্জ্বল খলিকৰ, এজন নিষ্ঠাৱান নাট্যকৰ্মী, ভাওনাৰ শিল্পী, নাট্যকাৰ, পৰিচালক, কুশীলৱ নামৰ এখন মঞ্চ প্ৰস্তুত কৰি শিৱসাগৰৰ ভাৱৰীয়াসকলক সমবেত কৰা সেইজন উজ্জ্বল খনিকৰ আমাৰ সহযোগী হিচাপে আমাৰ লগত আছিল। গোলাঘাটৰ কমাৰ বন্ধাত ভাওনাৰ প্ৰতিযোগিতাত আমাৰ দৃষ্টিত পৰা সেই দক্ষ গায়নজন, যিজন বিচাৰক হিচাপে আজি আমাৰ মাজত প্ৰজ্ঞান প্ৰতিম বৰুৱাক আমি আমাৰ লগত পাইছোঁ। সেই ভাইটি ৰাজগড়ৰ বৰ্তমানৰ ভাওনাৰ এজন বিশেষকৈ মহিলা চৰিত্ৰত সকলোকে আহ্লাদ যোগোৱা, প্ৰমোদ দিবলৈ সক্ষম হোৱা বিতুপন আৰু ভাওনাৰ জৰিয়তে নিজক পৰিচয় দিয়া হৰি হাজৰিকা, এই সকলোলৈকে আমাৰ তৰফৰ পৰা মান্যানুসাৰে শ্ৰদ্ধা, সেৱা, মৰম, স্নেহ নিবেদন কৰিছোঁ। এই গাঁওবাসীয়ে এভাগী মহান চিন্তা লৈছিল, বিশেষকৈ সকলোৱে আমি চৰ্বিত চৰ্বণ নকৰোঁ। শিশুসকল আমাৰ জাতিৰ ভৱিষ্যত, দেশৰ ভৱিষ্যত, আমাৰ সকলোকে উজ্জীৱনা প্ৰদান কৰি জাতিটোক আগবঢ়াই নিয়া, সমাজক আগবঢ়াই নিয়া এই শিশুসকলক লৈ এটি অনুষ্ঠান আয়োজন কৰিবলৈ এই গাঁৱৰ ৰাইজে যি শুদ্ধ চিন্তা ৰাখিছিলে, আমি জয়ে জয়ে এই গাঁওবাসীৰ এই শুদ্ধ চিন্তাৰ প্ৰতি আমাৰ সদিচ্ছা আৰু সকলোলৈকে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাকো এই অনুষ্ঠানটিত সহযোগী হ'বৰ কাৰণে আৰু এই সহযোগী 4জন বিচাৰকসহ বন্ধুসহ আমাক আমন্ত্ৰণ জনাইছিলে। আমি সিমানৰ ব্যক্তি নহয়, মাত্ৰ ভাওনা ভাল পাওঁ, সংস্কৃতি ভাল পাওঁ, সমাজ ভাল পাওঁ, মানুহক বুকুৰ আপোন বুলি ধৰিব পাৰিলে সুখানুভূতি লাভ কৰোঁ।
সেই কাৰণে হয়তো এই গাঁৱৰ ৰাইজৰ আহ্বান ৰক্ষা কৰি আমিও আহি আমাৰ যোগ্যতা যিমানে নাথাকক লাগিলে তেখেতসকলে আমাক হয়তো কিছু অভিজ্ঞতা আমাৰো আছে বুলি ভাবি আমাক নিমন্ত্ৰণ জনালে। আমি আহি অনুষ্ঠানটিত সহযোগী হৈ নিজে ধন্য হ'লোঁ, পৰম কৃতাৰ্থ হ'লোঁ। এই কাৰণে যে জয়ে জয়ে ক'ব খুজিছোঁ যে বহুত অনুষ্ঠানৰ লগত আমাৰ সহযোগিতা আছে বা আমি প্ৰত্যক্ষ কৰিছোঁ বিভিন্ন অনুষ্ঠান। এখন গাঁৱে ইমান এটা ডাঙৰ অনুষ্ঠান আৰু ইমান নিয়াৰিকৈ ইমান পৰিশীলিতভাৱে আয়োজন কৰিলে আমি সেই প্ৰশংসা নিশ্চয় তেখেতসকলক জনাই যাবই লাগিব, নহ'লে আমাৰ দুখ হ'ব। ইমান নিয়াৰিভাৱে এটা হাই উৰুমি কথা বতৰাৰ কোনো সমস্যা নোহোৱাকৈ ইমান সৃজিলভাৱে এটা অনুষ্ঠান তেখেতসকলে আজি সপ্তম দিনত ভৰি দিলে। এই বিশেষকৈ 6টা দিন এনেধৰণে তেখেতসকলে আগবঢ়াই নিলে। এই যুৱকসকলে, আইসকলে, এই গাঁৱৰ জ্যেষ্ঠ আমাৰ বৈষ্ণৱসকলে আমি অতি সুখী, খুব ভাল লাগিলে। এতিয়া কথা হ'ল এই অনুষ্ঠানটিত আমাৰ অনুভৱ আপোনালোকক জনাইছোঁৱে, বিশেষ দীঘলীয়া কৰিব বিচৰা নাই। বিশেষকৈ সময়ো হৈছে আৰু বিভিন্ন স্থানৰ পৰা আমাৰ শিল্পীসকল আহিছে প্ৰতিযোগিতাত জয়ী হৈ তেওঁলোকে নিজৰ সন্মান কঢ়িয়াই নিবৰ কাৰণে। মাত্ৰ আমি কেইটামান আহ্বানহে জনাব খুজিম এইখিনিতে আমাৰ নিজৰ চিন্তাৰে। ভাল লগা কথাটো হৈছে যে আমি পাঁচোজনে খুব ভাল লাগিলে এই কাৰণে যে আমাৰ এটা ইমান সমন্বয় আমি বিচাৰি পালোঁ। যেতিয়া আমি শেষ মুহূৰ্তত ইয়াৰ ফলাফল আমি আগবঢ়াবলৈ বুলি আগবাঢ়িছিলোঁ, ইমান ভাল লাগিলে। আমাৰ ইমান মনৰ মিল, কোনো আওসা নোহোৱাকৈ, কোনো বাদ প্ৰতিবাদ নোহোৱাকৈ আমি এটা ফলাফল উলিয়াবলৈ সক্ষম হ'লোঁ। 2 নম্বৰত আমাৰ ভাল লাগিলে যে যিসকলে ছদিনকৈ ইয়াত ভাওনা উপভোগ কৰি আছিলে ধাৰাবাহিকভাৱে, আমি মাত্ৰ জানিবহে পাৰিছোঁ যে তেখেতসকল সুখী হৈছে। যি প্ৰতিযোগিতাৰ ফলাফল প্ৰদান কৰা হ'ল তেখেতসকল সুখী হৈছে বুলি আমি জানিব পাৰিছোঁ। এই কথাখিনি জানি আমাৰ খুব ভাল লাগিলে। আমি ভাৱৰীয়াসকলৰ কথা নকওঁ, প্ৰত্যেকৰে বাঞ্ছা থাকে, আশা থাকে, হেঁপাহ থাকে, ইটোতকৈ সিটো আগবাঢ়িবলৈ প্ৰত্যেকৰে ইচ্ছা থাকে। সেই অনুসৰি হয়তো তেখেতসকলৰ মনত বহুত প্ৰশ্ন থাকে। সেই প্ৰশ্নখিনিৰ বিষয়ে আমি তেখেতসকলৰ মাজত নোসোমাওঁ, সেয়া থাকিবই। আমি তথাপিতো তাৰ মাজতে যে আমাৰ দৰ্শকসকলে শ্ৰেষ্ঠতা নিৰূপণ কৰাৰ পাছতো তাত থকা খুঁটখিনি যি পাৰোঁ আমি সেই বেয়া কামটো কৰিবলৈ আগবাঢ়িছোঁ প্ৰতিজনে, যে কি খুঁট উলিয়াই কাক কেনেকৈ আমি পিছলৈ থ'ব পাৰোঁ। সেইটো আমাৰ কাম, বেয়া কাম সেইটোৱে হৈছে আমাৰ কাৰণে। আৰু হয়তো নিজে ভাবিছোঁ, কিন্তু যি উদ্দেশ্যলৈ প্ৰতিযোগিতাৰ দিশলৈ ভাওনাক লৈ যোৱা হৈছে তাত নিশ্চয় সেইখিনি কৰিবই লাগিব। সেইকাৰণে আমি প্ৰত্যেকেই এইখিনি কামৰ কাৰণে আগবাঢ়ি যি পাৰোঁ আমাৰ চেষ্টাৰে, আমাৰ অভিজ্ঞতাৰে এইখিনিলৈ আমি গুচি গ'লোঁ, যাব পাৰিলোঁ। আৰু আজি সেইকাৰণে সন্তোষিত হৈছোঁ যে সকলোৱে অন্ততঃ এটা সন্তোষ লাভ কৰিছে। এতিয়া কথা হ'ল আমি সকলোৱে আশা কৰিম, ইতিমধ্যে আমাৰ কমলা গগৈ ডাঙৰীয়াইও ভাষণত কৈছে যে শিশুসকলক বিশেষকৈ আমি 20টা বছৰ, আমাৰ জীৱনৰ শেষ 20টা বছৰ আমি কৃষ্ণত শৰণ নল'লে, ভক্তিত আমাৰ মন যদি আমি নমজাওঁ, তেনেহ'লে আমি সেই সময়ছোৱা কেনেকৈ পাৰ কৰিম? তাৰ কাৰণে আমাৰ অধ্যয়ন, আমাৰ চিন্তা চেতনা আমি শিশু অৱস্থাতেই হয়তো আমি প্ৰয়োগ কৰিব লাগিব। ভগৱন্তৰ চৰণত আমাৰ ভক্তিৰ যি আমাৰ হৃদয়ৰ যি চিন্তা, বোধ, সেই বোধ আমি অভিভাৱকসকলৰ পৰা, পিতৃ মাতৃসকলৰ পৰা, সমাজৰ পৰা আমি লৈ শিশু অৱস্থাৰ পৰাই যদি আমি আগবাঢ়ি যাম, তেতিয়া আমি জীৱনৰ আমাৰ যৌৱন কৈশোৰ পাৰ হৈ যোৱাৰ পাছত আমি হয়তো বাৰ্ধক্যৰ সেই যিখিনি আমাৰ দুৰাকাংক্ষাযুক্ত সময়, আমি দুশ্চিন্তাযুক্ত সময়খিনি হয়তো আমি এই শুদ্ধ চেতনাখিনি হৃদয় ৰাখি থ'লে নিশ্চয় আমাৰ জীৱনটো সৃজিলভাৱে আমি অন্ততঃ বহু চিন্তাৰ পৰা চিন্তা দূৰ কৰি আমাৰ জীৱনটো আগবাঢ়ি নিব পাৰিম। সেইকাৰণে আমি শিশু অৱস্থাৰ পৰাই এইখিনি নৈতিক আৰু আধ্যাত্মিক চিন্তা চেতনাখিনি যদি আমি হৃদয়ত সংস্থাপিত কৰিবলৈ আমি প্ৰত্যেকেই বদ্ধপৰিকৰ হওঁ, আমাৰ অভিভাৱকসকল বদ্ধপৰিকৰ যদি অভিভাৱকসকল আগবাঢ়ে, নিশ্চয় সমাজ সদায় আমি যদিও আমি দুৰাকাংক্ষাত ভুগিছোঁ, এতিয়া সমাজ খুব বেয়া হৈছে। আজি যুৱ উশৃংখলতা, শিশুসকলৰ মাজত কিছুমান বেয়া চিন্তা, বেয়া চেতনা জাগিছে, যিবিলাক কথাই আমাৰ সমাজক মাজে মাজে আমাক শংকিত কৰিছে।
কিন্তু এইবিলাকৰ পৰা আঁতৰি থাকিবলৈ যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা, মই চমুকহে কৈছোঁ, বেছি দীঘলীয়া কৰিবলৈ বিচৰা নাই, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা যি আমাক ভকতিৰ পথ, সুগম পথ দি গ'ল, সেই সুগম পথত সকলোখিনি কথা সোমাই আছে। মাত্ৰ আমি সেইখিনি লৈ পেলাই সেইখিনি প্ৰয়োগ কৰিব পাৰিলে, আমাৰ জীৱনত খটাব পাৰিলে আমি সুন্দৰভাৱে আগবাঢ়ি যাবলৈ সক্ষম হওক। গুৰুজনাৰ এই ভাওনা অনুপম শৈলী, অনুপম অৱদান, এই ভাওনাক লৈ আমি জীৱনবোধ শিকিব পাৰোঁ, আমি জীৱনক উজ্জ্বল কৰিব পাৰোঁ, জীৱনক আগুৱাই নিব পাৰোঁ। এই ভাওনা আমি দেখিছোঁ যে ভাওনাৰ যি আদি বস্তু হৈছে অংকীয়া ভাওনা। সকলোৱে জানে অংকীয়া ভাওনাৰ পিছত ফৌজীয়া ভাওনা, আমাৰ ধুৰা ভাওনা, আমাৰ নিজৰ ভাষাত হোৱা ভাওনা, এনেকৈ চামে চামে বা পৰ্যায়ক্ৰমে ভাওনা এটা বিশেষ ৰূপত মানে আগবাঢ়ি গ'ল। বিশেষকৈ উজনিত আমাৰ এই অসমীয়া ভাষাৰ ভাওনা, মই মাতৃভাষাৰ ভাওনা বুলি নকওঁ দেই, এই ধাৰণাটো ভুল হৈ আছে, যিহেতু আমাৰ অসমীয়া ভাষাৰ ভাওনা বুলি কোৱা হয়, আমি যদিও মাতৃভাষা ভাওনা বুলি কওঁ। অসমীয়া ভাষাৰ ভাওনাই উজনিত বিশেষ প্ৰভাৱ পেলালে। ক'বলৈ বেয়া যে সত্ৰসমূহৰ মাজত কিছুমান বস্তু সোমাই থকাৰ কাৰণে, বাহিৰলৈ ওলাই নহাৰ কাৰণে হয়তো অংকীয়াতকৈ আমাৰ এইবিলাক ঠাইত উজনিত বিশেষকৈ আমাৰ অসমীয়া ভাষাৰ ভাওনাই বিশেষ প্ৰভাৱ বিস্তাৰ কৰিলে। আৰু সেই প্ৰভাৱ এটা ৩০০ বছৰীয়া এটা পৰিক্ৰমা, কমেও ৩০০ বছৰীয়া এটা পৰিক্ৰমা। আৰু যেতিয়া আমি জানো যে সংস্কৃতিয়ে সদায় নিজৰ স্থিতি সলনি কৰে, বিৱৰ্তনৰ মাজেদি সংস্কৃতিয়ে নতুনত্ব লাভ কৰে, হয়তো ভাললৈ কৰে, হয়তো বেয়ালৈ কৰে, এনেকৈ গৈ থাকে, সমাজ গৈ থাকে, সংস্কৃতি গৈ থাকে, আমাৰ চিন্তা চেতনা বেলেগ অলপ মানে পৰিৱৰ্তন হৈ গৈ থাকে, আমাৰ বিধি ব্যৱস্থা, সামাজিক স্থিতি পৰিৱৰ্তন হৈ গৈ থাকে। ঠিক তেনেকৈ আজি ভাওনা আহি শিশুসকলৰ মাজত বিশেষভাৱে আজি সোমাই পৰিলেহি। এয়া আমাক সময়ে প্ৰদান কৰিলে। বিশেষকৈ আজি কেইবাবছৰো ধৰি শিশুসকলক ভাওনাৰ কৰ্মশালাৰ এটা ব্যৱস্থাপনা প্ৰায় গাঁৱে গাঁৱে বা যুৱ সমাজে আয়োজন কৰিলে। কৰাৰ লগে লগে শিশুসকল সাংঘাতিকভাৱে এই যিটো ভকতিৰ যিটো অনুষ্ঠান, যিটো অনুষ্ঠানৰ জৰিয়তে নিজক তুলি ধৰিব পাৰিব, নিজক নৈতিক আধ্যাত্মিকভাৱে আগবঢ়াই নিব পাৰিব, ইয়াৰ লগত সম্পৃক্ত হ'ল। কিন্তু শংকাটো ক'ত ৰ'ল, মই সেই বিষয়ে দুআষাৰমান ক'ব খুজিছোঁ। যে খুব ভাল কথা, আমি শিশুসকলক ভাওনাৰ লগত জড়িত কৰিছোঁ, কৃষ্ণ ভক্তিৰ লগত জড়িত কৰিছোঁ, যাৰ জৰিয়তে আমি আশা কৰিব পাৰিম যে সাংস্কৃতিকভাৱে আৰু নৈতিক আধ্যাত্মিকভাৱে সমাজখনে এটা প্ৰাণ বা এটা যাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু শিশুসকলক আমি ভাওনাৰ নামত, মোৰ ধাৰণা, মই মানে অলপ নিজে দুখ পোৱা কথা এইবিলাক ইয়াতে আছে। আজি আমি সামাজিক নাটকবিলাক দেখিছোঁ যে সামাজিক নাটকত আমাৰ নাট্যকাৰ ইয়াতে বহি আছে, মেঘে কৰে গুৰ গুৰ গুৰ, আমি কৰোঁ তুৰ তুৰ। সেয়া শিশুৰ কাৰণে লিখা নাটক, প্ৰাপ্তবয়স্কই কৰা নাটক সামাজিক নাটকে শিশুক কৰিবলৈ নিদিয়ে। শিশুৰ কাৰণে তেওঁলোকৰ উপযোগীকৈ নাটক ৰচনা কৰা হৈছে। আজি উজ্জ্বল খনিকৰ নাটকখনে বিভিন্ন স্থানত পুৰস্কাৰ লাভ কৰিছে, সমাদৃত হৈছে। কিন্তু মই ভাবোঁ যে শিশু ভাওনা বুলি কোনো কনচেপ্ট নাই, ভাওনা বুলিহে কনচেপ্টটো আছে। গতিকে শিশুৰ কাৰণে তেওঁলোকৰ মনস্তত্বত আঘাত নোহোৱাকৈ ভাবিছোঁ যে আমি শিশুৰ কাৰণে উপযোগী নাটক ৰচনা কৰি সেই নাটকতহে শিশুসকলক আমি সম্পৃক্ত কৰিব লাগে। এই কাৰণেই যে আমি আজি ইয়াত 9খনকৈ 10খনকৈ নাটক আমি উপভোগ কৰিলোঁ। প্ৰতিখন নাটকত আমি শিশুসকলক আমি মানে জড়িত কৰিছোঁ, সুন্দৰ অভিনয় কৰিছে। প্ৰাপ্তবয়স্ক ভাৰতকৈ কিছুমান শিশুৱে এনেকুৱা অভিনয় কৰিছে যে আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। ইমান সুন্দৰ অভিনয় তেওঁলোকৰ, ইমান শিকাই দিয়াৰ মানে অনুশীলন ৰক্ষা কৰি ইমান ধুনীয়াকৈ আগবঢ়াই নিছে। কিন্তু তেওঁলোকৰ যেতিয়া চিন্তাত, চেতনাত, মনস্তত্বত আমি কৰ্ণৰ বিষয়টো মানে সোমোৱাই দিম, আমি দুৰ্যোধনৰ কথাটো ভৰাই দিম, আমি তাত বিভিন্ন চৰিত্ৰ, যিবিলাক চৰিত্ৰ দুঃশাসনৰ চিন্তা তেওঁলোকৰ বুকুত ভৰাই দিম। সেইটোৱে ভৱিষ্যতে আমাক যদি ভাল আমাৰ শুদ্ধ ৰাস্তাৰ পৰা নি পেলাই যদি অকণমান যদি বিপথ কৰি দিয়ে সেই চিন্তা চেতনাই, সেই বিষয়টো খুব আমি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিবলগীয়া মানে বিষয়। সেইকাৰণে মই এইখিনিতে ক'ব খোজোঁ, খুব ভাল যে শিশুসকল ভাওনাৰ লগত জড়িত হৈ থাকিবই লাগিব। সমাজ সংস্কৃতিশীল হৈ থাকিবলৈ আমি আৰু তেওঁলোকক আগবঢ়াই নিব লাগিব। কিন্তু তেওঁলোকৰ কাৰণে উপযোগী নাট ৰচনাৰ এটা উদ্যোগ আমাৰ ভাওনাপ্ৰেমীসকলে গ্ৰহণ কৰিব লাগিব। পৰাপক্ষত মোৰ অনুৰোধ, আমাৰ পৰিচালকসকলে
অন্ততঃ শিশুৰ মনস্তত্বত আঘাত কৰিব পৰা বিশেষ গভীৰ কাহিনীযুক্ত নাটবিলাকত শিশুসকলক যাতে জড়িত নকৰায় মই সেই অনুৰোধটো আজিৰ এই সৌভাগ্যখনত সকলোৰ জৰিয়তে মানে ৰাইজলৈ আগবঢ়াইছোঁ। আৰু আমি যে প্ৰতি বছৰে কৰ্মশালা অনুষ্ঠিত হৈছে, আমি পিতৃ মাতৃসকলক এটা বিষয় আমি পিতৃ মাতৃসকলে আগবঢ়াম। তেখেতসকলে ল'ৰাটোক প্ৰথমতেই ভাওনাৰ বচন গোৱাম বুলি, ভাওনাৰ অভিনয় কৰাম বুলি কৰ্মশালালৈ নিনিব। আপোনালোকে কৰ্মশালাত তেওঁলোকক এই বুলি নিয়ক যে আধ্যাত্মিক আৰু নৈতিক জ্ঞান তাত লাভ কৰিব। গুৰুজনে দি যোৱা যিখিনি আমাক ছিষ্টেম দি গৈছে ভাওনাৰ জৰিয়তে, আজি আমি তাত শাৰীৰিক ব্যায়াম আছে, মানসিক কচৰত আছে, সেইবিলাক লাভ কৰিবলৈ হ'লে তেওঁলোকক প্ৰথমতে আপোনালোকে অভিভাৱকসকলে ভাবি লওক, নিয়ক এই বুলি ল'ৰাটোক বা নিজৰ ছোৱালীজনীক যে আধ্যাত্মিক আৰু নৈতিকভাৱে মোৰ ল'ৰাটোক পুৰত আগবঢ়াই নিবলৈ হ'লে আমি ভাওনাৰ লগত জড়িত কৰিব লাগিব। কিন্তু তাক দুৰ্যোধন গোৱাম, দুশাসন গোৱাম, কৰ্ণ গোৱাম, শকুনি গোৱাম, এই যদি চিন্তাৰে যদি আমি যে সিহঁতক তালৈ গুচি গৈছোঁ, তেতিয়া কিন্তু আমাৰ ভৱিষ্যতে অসুবিধা হ'ব পাৰে বুলি আমাৰ শংকা। আৰু এটা কথা কৈ যাওঁ এইখিনিতে যে শিশুসকলক এই বয়সতে আমি ইমান চিঞৰাইছোঁ, তেওঁলোকৰ কণ্ঠৰ যিটো শক্তি, সেই শক্তিটো আমি বেছিকৈ চিঞৰাইছোঁ সিহঁতক। কিছুমান ভাৱৰীয়াই ইমান জোৰ মানে দিব লগা হৈছে, যিটো হয়তো আমি বিহু বুলি মাত্ৰ কেতিয়াবা বছৰেকত এবাৰ 7 দিন চিঞৰিছিলে, তাতকৈ বেছিটো নিচিঞৰে। গতিকে ইমান চিঞৰিছে মানে এটা মানে কিবা এটা ভাল এখন ৰৌদ্ৰৰসৰ এটা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ, এটা বীৰ চৰিত্ৰ ৰূপায়ণ কৰিবৰ কাৰণে বা এটা গীত বিশেষ ৰাগত গাবৰ কাৰণে ইমান তেওঁলোকে মানে চিঞৰিবলগীয়া হৈছে। আমাৰ সেইকাৰণে পৰিচালকসকলক এই অনুৰোধটো জনাম যে তেখেতসকলে অন্ততঃ এই ইমান যাতে বেছি উচ্চ স্বৰত শিশুসকলক অভিনয় কৰোৱাৰ ক্ষেত্ৰত আমাৰ পিতৃ মাতৃসকলো সাৱধান হ'ব আৰু আমাৰ অভিভাৱকসকলো সাৱধান হ'ব। ইমান যাতে কষ্ট কৰাবলৈ নিদিব এতিয়াৰ পৰাই, কাৰণ তেওঁলোকৰ বয়স অনুসৰি তেওঁলোকৰ জোৰ শব্দটো তেওঁলোকে প্ৰয়োগ কৰাটো উচিত। এইখিনি আমাৰ ফালৰ পৰা আজি এই সুযোগত আমি এটা আহ্বান জনালোঁ। আৰু খুব ভাল লাগিলে, ভাওনাৰ বিষয়ে একো নকওঁ, ভাওনাৰ বিষয়ে আমি কি পালোঁ নাপালোঁ তাত ক'বলগীয়া নাথাকে, যিহেতু এইখন বঁটা বিতৰণী সভা, ইয়াত প্ৰশ্ন উত্তৰৰ শিতানো ইয়াত থকাও উচিত নহয়। যিকোনো জেগাত যিকোনো ঠাইতে এই অনুষ্ঠানটোত মই তেনেকুৱা বিষয় থাকে বুলি মই থাকিব লাগে বুলি নাভাবোঁ। থাকিব ক'ত লাগিব, কাৰোবাৰ প্ৰয়োজন পৰিচালকসকলে ভাওনাৰ সমল ব্যক্তিসকলৰ লগত ব্যক্তিগতভাৱে যোগাযোগ কৰি কোনটো কৰিলে ভাল, কোনটো কৰিলে বেয়া, সেইখিনি তেনেকৈহে আলোচনা কৰাটো বেছি উচিত বুলি ভাবোঁ। কোনোবা এখন সভাত আমি এইটো কিয় হ'ল, কেলৈ নহ'ল, কি পালে কি নাপালে, এইখিনি এই বঁটা বিতৰণী সভাখনলৈ আচলতে সেই বস্তু আহিব নালাগে বুলিয়ে আমি ভাবোঁ। গতিকে খুব ভাল লাগিলে, বিশেষ কথা নকওঁ, আমাৰ এই 4জন আৰু বিচাৰক আছে, তেখেতসকলেও নিশ্চয় নিজৰ অনুভৱ অকণমান হ'লেও আজি ইয়ালৈ কৰিব মানে প্ৰদান কৰিব। বিশেষকৈ এই যুৱ সমাজখনিক, এই গাঁওবাসীক আমি অতি ধন্যবাদ মানে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান সুন্দৰভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিলে। আৰু ধন্যবাদ জ্ঞাপন কৰিম সেইসকল পিতৃ মাতৃক যিসকলৰ আজি ল'ৰা ছোৱালী আহি পেলাই আমাৰ এই ৰাইজক আজি ছদিনীয়াকৈ বা অকল ইয়াতে বুলিয়ে নহয় যি মনোৰঞ্জন দিছে। আমি কিছুমান মানে ল'ৰাৰ অভিনয় দেখি আচৰিত খাইছোঁ, ইমান সুন্দৰ মানে কৌতুক অভিনয় কৰিছে, অথচ কোনো মাত্ৰ কথাৰে ইমান কেইটামান কথা মাত্ৰ উলিয়াই ইমান প্ৰেম দিছে দৰ্শকক, ইমান আনন্দ প্ৰদান কৰিছে। এই মানে মই চৰিত্ৰটো সকলোৱে গম পাই গৈছে, বা ইমানকণ এটি শিশু ইমান হেঁপাহত একদম ভয়হীনভাৱে শংকাহীনভাৱে ইয়াত প্ৰৱেশ কৰিছে, সংলাপ ইয়াত আওৰাইছে। গতিকে এইবিলাক দেখিলে কিবা মানে এনেকুৱা লাগি যায়, মানে আমি যেন ঘূৰি যাম সেই সময়টোলৈ, এনেকুৱা লাগি যায়। আৰু সেইসকলৰ পিতৃ মাতৃসকল ধন্য, খালি তেখেতসকল আৰু ধন্য হ'ব, আৰু কৃতাৰ্থ হ'ব যেতিয়া এই অনুষ্ঠানসমূহৰ জৰিয়তে নিজৰ সন্তানক সমাজৰ একোজন পথিকৃত সন্তান হিচাপে আগবঢ়াই থ'ব পাৰিব। যিটো ল'ৰাৰ আদৰ্শৰে আৰু 10টা ল'ৰা আগবাঢ়িব পাৰিব, সমাজখনে এটা বাট বুলিবলৈ সুবিধা পাব, তেতিয়া তেওঁলোক আৰু কৃতাৰ্থ হ'ব, আৰু ধন্য হ'ব। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। তেখেতসকলক অন্ততঃ ভকতিৰ এই যি উত্তম পথ, এই পথটিত যাতে জড়িত কৰি ৰাখিব। যিহেতু সমাজত যিখিনি বিশৃংখলা আহিছে, শংকা আহিছে আমাৰ সেইখিনি যাতে, বিশেষকৈ এটা কথা মই
ভাওনাত জড়িত হোৱাৰ দিনৰ পৰাই মই লক্ষ্য কৰি থাকোঁ যে ভাওনাত জড়িত হৈ থকা আমাৰ যিখিনি ল'ৰা যিখিনি শিল্পী তেওঁলোকে সাধাৰণতে সামাজিক দ্বন্দ্ব খৰিয়াল এইবিলাকৰ লগত জড়িত নহয়, খুব তাৰ পৰা আঁতৰত থাকে। সেইটো খুব ভাল লগা এটা কথা। সেইকাৰণে আমি যিমান গৰিষ্ঠ সংখ্যকক আমি তাত জড়িত কৰিম, আমি তেতিয়াই ভাবিব পাৰিম যে সমাজ আৰু ভাল হৈ যাব আৰু ধুনীয়া হৈ থাকিব। এইখিনিকে কৈছোঁ। কৈ এটা অনুৰোধ এটা কৰিছিলে, কিবা সংলাপ এটা ক'ব লাগে বুলি অনুৰোধ এটা কৰা হৈছিলে। মই তেনেকুৱা ভাৱৰীয়াও নহয়, ভাওনা ভাল পোৱা ভাৱৰীয়া, ভাওনা ভাল পোৱা এজন শিল্পী। তথাপিতো এটা মই গীত অকণমান গাওঁ। মই যিহেতু গায়ক হিচাপে গায়ন হিচাপে বিশেষ এটা সময়ত আৰু মোৰ এটা পৰিচয় আছিলে। এতিয়া সেই মাতো নাই। নাট মল্লাৰ আগত মই গীতটো অকণমান গাইছোঁ। ইতিমধ্যে বায়নবিলাক এতিয়া ইমান সুন্দৰ সুন্দৰ গাইছে। আমি যেতিয়া আছিলোঁ তাতকৈ বহুত এতিয়া হেৰি হৈছে, ডেভেলপমেণ্ট হৈছে, এতিয়া বহুত আগবাঢ়িছে। এতিয়া আমি ভাবিবই নোৱাৰোঁ যে সেই জেগালৈ আমি আকৌ আহিব পাৰিম বুলি আমাৰ ধাৰণা নহয়। তথাপিতো এটা কথা ক'ম যে ধাৰাটো আনি দিয়াত আমাৰ ভূমিকা আছিল। যিটো ধাৰা এতিয়া আহিলে ভাওনাত, সেই ভূমিকাটো কিন্তু আমাৰ আছিলে। এইখিনিতে আৰু মই এটা দুখ লগা কথা এটা মই কৈ যাম। অলপতে এতিয়া গৌৰীসাগৰত এখন প্ৰতিযোগিতা হৈ গৈছে। তাত যিখন পুস্তিকা ওলাইছে তাত আমি এটা সৰু লেখা দিছোঁ যে অসমীয়া ভাষাৰ ভাওনাৰ গীত। এই যে উজনিত যে 300 বছৰ এটা পৰিক্ৰমা যে যিটো ভাওনা আমাৰ অসমীয়া ভাষাৰ ভাওনা, সেই ভাওনাত এইখিনি গীতপাত আছিল। সেই গীতমাতবোৰ লাহেকৈ প্ৰতিযোগিতাৰ ভিতৰলৈ ভাওনাবোৰ সোমাই যোৱাৰ লগে লগে সেই গীতমাতবিলাক হেৰাবলৈ আৰম্ভ কৰিলে। ৰাগ নাই, তাল নাই, কিবা কিবি নাই বুলি সেইবিলাক হেৰাবলৈ আৰম্ভ কৰিলে। কিন্তু ইমান সোৱাদ লগা আছিলে। এতিয়াও মানুহবিলাকে পাতি থাকে, আমি কাণে শুনি থাকোঁ, কেতিয়াবা গুৰুত্ব কৰি নিদিয়াৰ নিচিনাকৈ থাকোঁ। সেই ৰাকলৈ গ'ল, সেইবোৰ নাইকিয়া হ'ল, অমুক হ'ল তমুক হ'ল, ভাওনা 3 ঘণ্টালৈ শেষ হোৱা হ'ল, এনেকুৱা কথাবিলাক মানুহে পাতে। সেই গীতবিলাক ইমান ভাল লগা গীতমাতবিলাক আছিলে। আমি অনুৰোধে জনাম, সেই গীতমাতবিলাকক প্ৰয়োজন সাপেক্ষে পৰীক্ষাৰ ব্যৱস্থা কৰি, গৱেষণাৰ ব্যৱস্থা কৰি সেই গীতমাতবিলাকত যদি কিবা ৰাগ নিবদ্ধ আছে, সেই ৰাগৰ কথা উলিয়াই, তাৰ পৰা উলিয়াই সেই গীতমাতবিলাক কিন্তু ৰখাৰ ব্যৱস্থা কৰিব লাগে। সেই যুদ্ধৰ গীত, সেই প্ৰৱেশৰ গীতৰ যিটো মাদকতা, তাত ৰাগ নাথাকিব পাৰে। তাৰ যি মাদকতা কেনেকৈ আহিছে নাজানো আমি। কোনোবাই কয় বঙলোৱা গীত, কোনোবাই কয় আমাৰ থলুৱাভাৱে এইবিলাক সৃষ্টি হোৱা গীত। যেনেকৈ নহওক, সেই গীতমাতবিলাক কিন্তু আমি ধৰি ৰখাৰ ব্যৱস্থা এটা কিন্তু বিশেষকৈ এটা কথা ক'ম এইখিনিতে যে অসমীয়া ভাষাৰ ভাওনা এটা সুকীয়া এটা বস্তু। অংকীয়া আদি হ'লেও কিন্তু অসমীয়া ভাষাৰ ভাওনাই এটা সুকীয়া স্থিতি লাভ কৰিছে। এতিয়া সুকীয়া স্থিতি পাইছে। সেই সুকীয়া স্থিতিত তাত জড়িত থকা সেই গীতমাতবিলাকো কিন্তু আমি পুনৰ পৰীক্ষামূলকভাৱে আমি তাত সম্পৰীক্ষা কৰি যদি আমি তাত থোৱাৰ ব্যৱস্থা কৰোঁ, বেছি ভাল হ'ব বুলি আমাৰ ধাৰণা। সেয়েহে মই এটা বাৰু এতিয়া অকণমান ৰাগৰ গীত এটা অকণমান প্ৰৱেশিলা সভাবাজে প্ৰৱেশিলা সভামাজে দেৱ দিগম্বৰ আৰে সংগে চলে নন্দী ভৃংগীৰে অয়াৰে দেখি মনোহৰ প্ৰৱেশিলা সভামাজে দেৱ দিগম্বৰ। মল্লাৰ ৰাগৰ গীত অকণমান খেলি মেলিও হৈছে। বা প্ৰৱেশিলা সভামাজে মথুৰা ৰাজন সংগে চলে কালকেতু দেখিতে দুৰ্জন। এইবিলাক আমাৰ নিজৰ ভাষাৰ ভাওনাৰ মাতৃভাষা ভাওনা বুলি যাক কোৱা হয়, সেই ভাওনাৰ গীত। এই গীতবিলাক লাহে হেৰাবলৈ আৰম্ভ কৰিছে। গতিকে আমাৰ দুখ লাগে, নিজে এইবিলাক গীতৰ লগত খুব জড়িত হৈ আছিলোঁ। গতিকে আমিও প্ৰতিযোগিতাৰ দায়ত
এই ৰাগৰ গীত মাতলৈ গুচি আহিছিলোঁ গতিকে আমি সকলোৱে ভাল ৰাগৰ গীত মাত গুৰুজনাই থৈ যোৱা বস্তু সেইটো সদায় চিৰসুন্দৰ এইবিলাক বস্তু আৰু সদায় ভাল লগা হৈ থাকিব এইখিনি আমাৰ বুকুত সোমাই থকা বস্তু কিন্তু এই যিখিনি বস্তু আহিছিলে আমাৰ ভাওনালৈ এইখিনিকো ৰখাটো এটা আমি খুব গুৰুত্বপূৰ্ণ বুলি ভাবোঁ শেষত মই এটা গীতহে গালোঁ এটা সংলাপ এটা সময়ত হৰিচন্দ্ৰ উপাখ্যান নাটখনত মই মন্ত্ৰীৰ ভাওটো কৰিছিলোঁ বহুতবাৰ কৰা হৈছিলে এই ৰঘুদেৱ বুলি মন্ত্ৰীৰ ভাওটো তাত এটা চুটি ডাইলগ আছিলে কথাৰে মোক নোৱাৰিবি কাবেৰী মই মহাৰাজ হৰিশ্চন্দ্ৰৰ মন্ত্ৰী চকুৰ পানীৰে নৈ বৈ গ'লেও পলাতক ৰাজদ্ৰোহীক মই ক্ষমা নকৰিম কি কৰিবা তাক মন্ত্ৰী কৰিম প্ৰয়োজন হ'লে তাক মই হত্যা কৰিম মই সঁচাই কৰিছোঁ ক কাবেৰী সমৰ সিংহ ইয়াত আছে নে নাই কৃষ্ণ